100% জয় নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাম ভূঞাই। আমি জনাইছো যে এক্সিট পল সন্দৰ্ভত বিপুৰীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞাৰ এই মন্তব্য যে ভবাৰ দৰেই ফলাফল দিছে এক্সিট পলে। 100% জয় নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাম ভূঞাই। যেহেতুকে এক্সিট পল ইতিমধ্যে আমি জনাইছো যে এক্সিট পল সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেই মন্তব্যসমূহ লোৱাৰ চেষ্টা কৰিছিলোঁ আৰু 4 মেত যেহেতু ঘোষণা হ'ব ৰাজ্যৰ নিৰ্বাচনী ফলাফল, কি হ'ব ৰাজ্যৰ নিৰ্বাচনী ফলাফলত কোন দলে মাৰিব সেয়া কিন্তু স্পষ্ট হৈ পৰিব 4 মেৰ এই ফলাফলত। কিন্তু এটা দেখিবলৈ পোৱা গৈছে এক্সিট পল সন্দৰ্ভতো বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো যে এক্সিট পল সন্দৰ্ভত বিপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাম ভূঞাৰ মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে ভবাৰ দৰে ফলাফল দিছে এক্সিট পলে। 100% জয় বুলি নিশ্চিত প্ৰকাশ কৰিছে ৰাম ভূঞাই। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে যে বিপুৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞাই কি মন্তব্য আগবঢ়াইছে এক্সিট পল সন্দৰ্ভত। আমি পুনতে মন্তব্য শুনুৱাই ল'ব বিচাৰিছো। যিটো ইলেকশ্যন হ'ল আমি তাৰ পাছত আমি বিভিন্ন জেগাত আমাৰ সমীক্ষা আছে, আমি দেখিছোঁ। আমাৰ অনুভৱ এনেকুৱা হয় এইবাৰ কংগ্ৰেছ বিজেপি বুলি বিপুৰীয়া ৰাইজে ভোট প্ৰদান কৰা নাই। এইবাৰ প্ৰাৰ্থী চাইছে, বিশেষকৈ ভূপেন বৰা ৰাম ভূঞা। আৰু সেইটো দৃষ্টিত আমি বিপুৰীয়াত আমাৰ সমীক্ষা মতে 15 পৰা 20 হাজাৰ ভোটত আমি জিকিব লাগে কংগ্ৰেছ দল। বিভিন্ন দিশেদি আমি চাইছোঁ, যিহেতু ভূপেন কুমাৰ বৰা ডাঙৰীয়াও সৌসিদিনালৈকে কংগ্ৰেছতে আছিল। কংগ্ৰেছৰ গুণটো যোৱাই নাই। বিপুৰীয়া মানুহে এইবাৰ কংগ্ৰেছৰ এ টিম বি টিম হিচাপেই গোটেইখিনি বিশ্লেষণ কৰিছে। আৰু সেইটো দৃষ্টিত কংগ্ৰেছৰ এই টিমত আমি আছোঁ যিহেতু মানুহে তেনেধৰণে বিশ্লেষণ কৰিছে এইবাৰ। যিহেতু ইয়াত কেইবাজনো স্থানীয় মানুহে বিচাৰিছিলে, তাৰপিছত যেতিয়া টিকেট নাপালে অসন্তুষ্টি আছিলে, আমি বিজেপি কেণ্ডিডেটজনৰ লগত ওতঃপ্ৰোতভাৱে লাগি দিয়া দেখা নাই। বাধ্যত পৰি হয়তো একেবাৰে শেষলৈ 2টা দিন লাগিছে। দেহাই লগা মনে লগা অলপ ডিফাৰেঞ্চ আছে। যিহেতু আপোনাক সহায় কৰিলে তেনেধৰণে মই ক'ব নোৱাৰোঁ। ভিতৰি যদি কৰিছে মই নাজানো, কিন্তু দেখুৱাই পেলাই মোৰ ওচৰত তেনেকৈ অহা নাই।